মহানগৰীত সৈনিক স্কুল প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত তৃতীয় বাৰ্ষিক মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন। বিদ্যালয়খনৰ ৬০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে এই বিশেষ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ। ৫ কিলোমিটাৰ আৰু ২১ কিলোমিটাৰ দুটা শাখাত আয়োজন কৰা হয় এই মাৰাথন দৌৰ প্ৰতিযোগিতা। প্ৰতিযোগিতাত শিশুৰ পৰা বয়োজ্যেষ্ঠ লোকৰ অংশগ্ৰহণ। গোৱালপাৰা সৈনিক স্কুলৰ ডায়মণ্ড জুবিলি 60 ইয়াৰ্ছ 12 নৱেম্বৰত আমি সেইটোৰ কাৰণে এইটো আমি ৰেচটো অৰ্গেনাইজ কৰিছোঁ আৰু এইটো আজি আমি যোৱা বছৰো কৰিছিলোঁ, এইবাৰো এইটো আমাৰ যোৱা বছৰ আৰম্ভ কৰিছিলোঁ আমি 21 কিলোমিটাৰৰ প্ৰাইজ মানি আৰু তাৰ লগতে যিসকলে দৌৰি ভাল পায় তেওঁলোকৰ কাৰণে 5 কিলোমিটাৰ এটা হেল্থ ৰান এইবুলি আমাৰ এইটো দ্বিতীয় সংস্কৰণ ছেকেণ্ড এডিশ্যন। আৰু আমি জনাবলৈ পাই খুব আমি অতি সুখী হৈছোঁ যে আমি পঢ়া স্কুল আমাৰ অতি মৰমৰ চেনেহৰ স্কুল সৈনিক স্কুল গোৱালপাৰাই এই 60 বছৰ পূৰ্ণ কৰিছে। 12 নৱেম্বৰত স্কুলত এইবাৰ প্ৰগ্ৰাম আছে আৰু এইবুলি আমাৰ যিমান ইভেণ্ট আছে এইটো ইভেণ্ট 26 তাৰিখে আমাৰ প্ৰশ্ন কুইজ আছে, গোটেইখিনি আমি ডেডিকেট কৰিছোঁ সৈনিক স্কুলৰ কিহলৈ। এই ৰানটো আমাৰ সৰুসজাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হ'ব। ইয়াৰ পৰা গৈ পেলাই লখৰাৰ পৰা ঘূৰি আহি আকৌ 21 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ দুটা শাখাত হ'ব। 21 কিলোমিটাৰত পুৰুষ আৰু মহিলা দুটা শাখাতে হ'ব আৰু 5 কিলোমিটাৰো পুৰুষ আৰু মহিলা। আমাৰ এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰায় 600 মান হৈছে। আমি 1000 মান ভাবি আছিলোঁ, কিন্তু বৰষুণৰ বতৰৰ কাৰণে চাগে অলপ হেৰিটো কম।